राम कृष्णर मधुर मूर्ति साओ नेत्र मेली ओ बावंत मोहन बंकी कृष्णे कोरी केली इराम ताक शुनि आनंदते पुलक शिहर ओधारे बहि जाई दुयु नयनर नीर सुंदर मूर्तिक जेन नेत्रे करय पान ओ आनंदे हृदय द्रवय करी थाके ध्यान जेतिया भगवान कृष्णय बंशी बादन करे और সেই धेनुসমূহে भगवान कृष्णर बंशीत ध्वनिक अनुसरण करी तेलके चकु मेली परम तृप्तिरे भगवाনৰ रूप तेलके चाय प्रतिगराकी धेनुए आनंद चित्तेरे भगवाনৰ ওচৰত গৈ তেওঁৰ रूप माधुर्य तेलके पान करे हे राम ओ पक्षी खब शुनि सितु गोविंदर गीत प्रेमे परखिया হয় তনুৰ মানচিত फल फूल पत्र तेजी जते कसतक बृक्षर शिखरे चरी निरेश कृष्णक आनंदे लुतक श्रव तम्भाषित याति मौन हुआ गीतक उनाओ कान पाती आर गीत शुनि खेदिया হয় বনৰ হৰিণী আতি উত্ৰা বলে কৃষ্ণ সাৰৰ ঘূৰি কৃষ্ণই বংশীত ধ্বনি কৰিলে আৰু অৰণ্যৰ পৰা সমস্ত জীৱ জন্তু বিলাকে সেই বংশীত ধ্বনি মৌনভাৱে কৰ্ণপাত কৰে বনৰ হৰিণী বিলাকে কৃষ্ণ গীত শুনি 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 আনন্দৰে থাকে কৃষ্ণ হাৰে আনন্দতে নাচিবলৈ ধৰে আৰু কৃষ্ণক দেখা পোৱাৰ লগে লগে তেওঁলোকৰ চিত্ত আনন্দ ৰসেৰে দ্ৰৱীভূত হৈ যায় আৰু স্তম্ভী ভগৱান কৃষ্ণক তেওঁলোকে চাই থাকে और शरीर समूह रोमांचित हो जाए राम देखी वृक्ष पुलकित हुए सर्वगाँव आनंदते मधु श्रव मिल प्रेम भाव राम फल फूले नम्र करी शिखाय आपुनार साक्षाते कृष्णक वृक्षे कर नमस्कार वृक्षবিলাকৰ ডালবোৰ হালি আহিছে আৰু সেই অজুহাততে তেওঁলোকে যেন हाली हाली कृष्ण प्रणाम जनाइছে ए राम किरातर भार्यागणे শুনি সিতু গীত উত্ৰাৱল প্ৰেম তন ধৰ ৰচিত সেই বৃন্দাবনতে বসতি কৰা
কিৰাতসকলৰ ভাৰ্যাসকলে কৃষ্ণৰ গীত শুনি তেওঁলোকৰ চিত্ত উত্ৰাৱল হৈ পৰে। হুয়া ভুল কৃষ্ণৰ খোজৰ লৈ ধূলি, অখিৰ শৰীৰত ঘোষ শুদ্ধ বুলি, আনন্দতে দ্ৰৱই কিৰাতিনীৰ হৃদয়, দেখিল কৌতুকে তাক কৃষ্ণ কৃপাময়। হীৰা ৰাম হুয়া ভুল কৃষ্ণৰ খোজৰ লৈ ধূলি, শিৰ শৰীৰতো ঘোষ শুদ্ধ বুলি, আনন্দতে দ্ৰৱই কিৰাতিনীৰ হৃদয়, দেখিল কৌতুকে তাক কৃষ্ণ কৃপাময়। কিৰাত ভাৰ্যাসকলে বৃন্দাবনত কৃষ্ণৰ বংশীধ্বনি শুনি কৃষ্ণৰ খোজৰ পদধূলিকে তেওঁলোকে শুদ্ধ হওঁ বুলি শিৰত অভিষেক কৰিলে। মহাপুৰুষা পৰম্পৰাত, গুৰুজনাৰ পৰম্পৰাত এই কথা বহুবাৰ উল্লেখ কৰিছে। মহাপুৰুষ মাধৱদেৱো নামঘোষাত কৈছে, পৰম ঈশ্বৰ কৃষ্ণ তাহাংক নপাৱৈ লাগ, জপ তপ জাগ যুগ দানে, একান্ত ভক্তৰ পদ ৰেণু শুদ্ধ চিত্তে মাথে, অভিষেক নকৰয় মানে। পৰম ঈশ্বৰ কৃষ্ণক পাবৰ কাৰণে যেতিয়ালৈকে কপালত তিলক ধাৰণ নকৰে, ভক্তৰ পদধূলিৰ তিলক ধাৰণ নকৰে, তেতিয়ালৈকে ভগৱান কৃষ্ণক তেওঁলোকে নাপায়। আজি দেখা গ'ল, যিহেতু ভকত আৰু ভগৱন্ত একেই, ভকতেই ভগৱন্ত যাৰ নাই আদিয়ন্ত, আশ্চৰ্য ধৰণে তাপৰ যুগতে সেই বনত থকা কিৰাত পত্নীসকলে ভগৱান কৃষ্ণৰ খোজৰ পৰা ধূলি লৈ শিৰত তুলি তিলক ধাৰণ কৰিলে আৰু শৰীৰ আৰু মনক শুদ্ধ হওঁ বুলি ভাবিলে। আৰু আজিও ভক্তসকলে ভকতৰ পদধূলিকে শিৰত অভিষেক কৰে শুদ্ধ হোৱাৰ বাবে। আৰু এই দৃশ্য ভগৱন্ত পুৰুষে পৰম আনন্দৰে দেখিলে। আর পশু পক্ষী বৃক্ষরয়া নন্দে মগ্ন মন, বারিখারি তুর শ্রীক শান্ত ভ্রমিবন, আর পর্বতর নির্জরর নাদ শুনিয়াতি, গোপগণ সমে উনা অন্ত কান পাতি, আর বৃষ্টি আশয় কত দেখি গব্বরে পৈসন্ত, ফলমূল আনি কত সমস্তে ভুঞ্জন্ত, পশু পক্ষীসকলৰ আনন্দমন চৌপাশে ফল ফুল আৰু কৃষ্ণৰ লগত যোৱা গোপসকলৰো বৃন্দাবনত আনন্দই নধৰা হিয়া।
কিয় যে তেওঁলোকে বিভিন্ন তলসৰা ফল মূল তেওঁলোকেও খাবলৈ পাইছে। মেঘৰ গৰ্জনত বৃন্দাবনত এক বিশেষ পৰিৱেশৰ সৃষ্টি হৈছে। যেতিয়া প্ৰচণ্ড বৰষুণ আহিছে তেওঁলোকে গৈ কৰবাৰ গুহাৰ মাজত প্ৰৱেশ কৰিছে। এক আনন্দময় পৰিৱেশ। হে ৰাম আর গোপগণ সমে লগায় হাস পরিহাস কত ক্রীড়া করি আতি পাওন্ত প্রয়াস রাম জলর নিকটে গয়া পবিত্র শিলাত কৌতূহলে ভোজন করন্ত দধি ভাত হে রাম কৃষ্ণ কাউরি ভুঞ্জয় গোপ শিশু সয় কোমল বনত সর গরু সমস্তয় আর লরিবে নোয়ারো ধেনু উষাৰৰ ভৰে সুতীয়া পজাৰে সেহি তৃণৰ উপৰে আর পরম তৃপ্তি হুয়া করি জলপান চক্ষু মুদি যেন যোগী গণে করে ধ্যান। এক আনন্দৰ পৰিৱেশ। কৃষ্ণক চৌপাশে বেৰি তেওঁলোকে বিভিন্ন প্ৰকাৰৰ খাদ্য ভক্ষণ কৰিছে আৰু সেই খাদ্য দ্ৰব্যসমূহ ইমান সোৱাদ যে তাক মুখত লৈ পেলাই পৰম আনন্দৰে চকু মুজি সেই সোৱাদৰ অনুভৱ কৰে যেন যোগীসকলে ধ্যান কৰে ঠিক তেনেদৰে। আর প্রশংসন্ত কৃষ্ণে বারিষার শ্রীকসাই উপকারী প্রাণীর হাত পরে নাই রাম এহি মতে ক্রীড়াতে দিবস যাইবই জান্ত কৃষ্ণে গুস্থ কয়াগত ধেনুল ভগৱান কৃষ্ণই বাৰিষাৰ এই কালটোক প্ৰশংসা কৰিছে বাৰম্বাৰ। যি ধৰণে কৃষ্ণই অত্যন্ত আনন্দ চিত্তে বাৰিষাৰ পৰা হ'ব পৰা সমস্ত জগতৰ উপকাৰৰ প্ৰতি সন্মান জনাই এই ঋতুটোক ভগৱানে প্ৰশংসা কৰিছে আৰু এনেধৰণে গোটেই দিনটো আনন্দৰে অতিবাহিত কৰি এটা সময়ত তেওঁ সমস্ত গোষ্ঠক লৈ ধেনুসমূহ আগ কৰি পুনৰ বৃন্দাবনলৈ উভতি আহিছে। গোপগণে কৰ শিঙা বংশীৰ আৰাৱ ও শুনি গোকুলৰ মিলৈ মহা মহোৎসৱ চতুৰ্ভীতি চানৈ কৃষ্ণ কীৰ্তনৰ ৰোল বজাই আহে গোপী খব প্ৰেমে হুয়া ভূল। চতুৰ্ভীতি কৃষ্ণৰ কীৰ্তনৰ ৰোল আৰু সেই ধৰণে বংশী বজাই বজাই ব্ৰজলৈ আহিছে আৰু গোপীসকলৰ প্ৰেমত যেন আনন্দিত হৈ গৈছে তেওঁলোকে।
কৃষ্ণৰ কমল মুখ দেখয় নেত্ৰ ভৰি সিহৰ শৰীৰ নিৰজৰ সৰসৰি আর অমৃত পিয়ন্তে যেন জুড়ায় তনু প্রাণ কৃষ্ণ পদ পঙ্কজক করয় মাত্র ধ্যান ও যশোদা রোহিণী পদ লিক লাগি আখি পুত্ৰ দুইকো গলে বান্ধি লৈ যান্ত আশ্বাসী পদূলিলে ওলাই আহি গোপীসকলে তেওঁলোকৰ প্ৰিয়তম কৃষ্ণৰ মুখমণ্ডল চাই আনন্দিত হয় আৰু ভক্তসকলক আনন্দিত কৰিবলৈ ভগৱানে যি কৰিব লাগে তাকেই কৰে বংশী বজায় নানা ভংগীমাৰে নৃত্য কৰে সুমধুৰ গীত গায় আনন্দৰ পৰিৱেশ ৰচনা কৰে মাতৃ যশোদা আৰু ৰোহিণীও কৃষ্ণ আহিব বলৰাম আহিব পদূলিতে ৰৈ থাকে আলিংগন কৰি চুম্বন কৰি অত্যন্ত মৰমেৰে ঘৰলৈ লৈ যায় পদূলিৰ পৰা হীৰা খুৱাই ধুৱাই অলংকাৰে কৰি জাতিস্কাৰ নিৰেখি থাকন্তই আনন্দৰ নাহি পাৰ এৰাম এহি মতে ব্ৰজৰ উৎসৱ বঢ়াই হৰি বনশিলা বাৰিষা ঋতু আতিলীলা কৰি আৰু কৃষ্ণ বলৰামক যশোদা ৰোহিণীয়ে খুৱাই ধুৱাই বিছনাত শুৱাই থৈ দিয়ে এই ধৰণে ব্ৰজত ঈশ্বৰ পুৰুষে মহালীলা সাধন কৰিলে ব্ৰজবাসীৰ মনত আনন্দ দিলে এই ধৰণে এই বাৰিষা সুদীৰ্ঘ ঋতু ভগৱানে পাৰ কৰিলে ইয়াৰ পিছতেই শৰৎ ঋতুৰ আগমন ঘটিব হে ৰাম কিবা পুণ্য কৰি আছ ব্ৰজবাসী ছয় কৃষ্ণ সমে কৰ ক্ৰীড়া কিনো ভাগ্যোদয়ে ৰাম যাৰ পদৰে নুনতু পাৱে দেৱগণে চিন্তিয়া নপাৱে যাক মহাযোগী জনে ব্ৰহ্মা মহাদেৱ নপাৱন্ত পুজিবাক গৃহতে পাইলে কহেন কৃষ্ণ দেৱতাক ব্ৰজৰ প্ৰজাসকলৰ এনে জীৱনৰ কি সৌভাগ্য যে যি কৃষ্ণ পুৰুষক দেৱতাসকলেও নাপায় যোগীসকলেও অনেক তপস্যা সাধনৰ অন্ততহে প্ৰাপ্ত হয় গতিকে এই ব্ৰজধামৰ এই গোপগোপীসকলৰ কি এনে সৌভাগ্য মিলিলে যাৰ কাৰণে তেওঁলোকে ঘৰতেই বহিয়ে ভগৱান কৃষ্ণক তেওঁলোকে প্ৰাপ্ত হৈছে হে ৰাম শুনিও
লোক সভাসদ ভাগৱত কথা কৃষ্ণক নুভুজি জন্ম নকৰি বৃথা আর ঈশ্বৰৰ ঈশ্বৰ পৰম দেৱ হৰি পাতকীয় তৰ যাৰ নাম মাত্ৰ স্মৰি হুয়া এক শৰণ কৃষ্ণক জিতু ভোজ শিখিজন জানাই আৰু জাত না তমজ এই সভাসদসকল ভাগৱতৰ উপদেশৰ মাধ্যমেৰে আপোনাক কৈছে যে কৃষ্ণক নভুজি জন্ম মিছাতে বৃথা কৰিব নালাগে তেওঁ ঈশ্বৰৰ ঈশ্বৰ পৰম ঈশ্বৰ যিহেতু তেওঁ দেৱহৰি সমস্ত জগতৰ ঈশ যাৰ নাম স্মৰণ কৰিলে পাতকী সকলো নিস্তাৰ পায় পৃথিৱীত এনে কোন ব্যক্তি আছে যাৰ কৰ্মৰাজিৰ জৰিয়তে পাপ সঞ্চন নোহোৱাকৈ আছে গতিকে আমিবোৰ সকলো একোজন পাপী গতিকে এই পাপৰ পৰা মুক্ত হ'বৰ কাৰণে আমি ভগৱানক ভজিবই লাগিব ঈশ্বৰ কৃষ্ণক ভজিলে সকলো পাপৰ পৰা মুক্ত হ'ব পাৰি হে ৰাম হুয়া এক শৰণ কৃষ্ণক জিতু ভোজ শিখিজন জানাই আৰু জাত না তমজ আর অপ্ৰয়াসে পাৱৈ সিটো হাততে মুকুতি গীতা ভাগৱত শাস্ত্ৰ ইটো সন্মতি যিজনে ঈশ্বৰ কৃষ্ণত শৰণাপন্ন হয় তেওঁ কোনো যাতনাত মজিব নালাগে অপ্ৰয়াসে তেওঁ হাততে মুক্তি প্ৰাপ্ত হ'ব গীতা ভাগৱত শাস্ত্ৰই এই কথা বৰ্ণন কৰিছে হে ৰাম বিলম্বন কৰা ধৰি লেক পৰা কালে ওইটো চিন্তামণি জন্ম নীলায়ালে জালে আর মরিবাক লাগি যার তার আন কাম সত্তরে গলত বান্ধা মাধৱৰ নাম গতিকে পলম কৰাৰ কোনো প্ৰয়োজন নাই যিহেতু কালে আহি ইতিমধ্যে আমাক ধৰি আছে কোন মুহূৰ্তত আয়ুসকাল সমাপ্ত হয় তাৰ কোনো ঠিকনা নাই গতিকে এই চিন্তামণি অৰ্থাৎ মনুষ্য জন্মক চিন্তামণি বুলি কৈছে নাম পৰম ধন চিন্তহু মন ভাই মহাপুৰুষে বৰগীতত লিখিছে গতিকে মৰিবৰ কাৰণে যাৰ যত্ন তেওঁহে আন কাম কৰিব গতিকে সত্তৰে মাধৱৰ নাম গলত বান্ধিবৰ কাৰণে উপদেশ দিছে হে ৰাম আর কৃষ্ণ কথা শুনা হোক মন শান্ত
কৃষ্ণৰ চৰণে চিত্ত দিয় একান্ত। গতিকে কৃষ্ণ কথা শুনা, কৃষ্ণৰ কথাৰে মনক উপশান্ত কৰা আৰু কৃষ্ণৰ চৰণত একান্ত চিত্ত প্ৰদান কৰা। প্ৰভুসকল, আইসকল, মহাপুৰুষ গুৰুজনাই ভগৱন্ত পুৰুষৰ লীলাসমূহ দশম স্কন্ধত অতি নিখুঁতভাৱে বৰ্ণন কৰি গৈছে। এইবোৰ শুনি থাকিলে এনেহে লাগে যেন সেই জগতখনত আমিও বিচৰণ কৰি আছো। কৃষ্ণ লীলা বহুতে প্ৰশ্ন কৰে যে এইবোৰ ইমান লীলা কিয় বৰ্ণন কৰিছে দশমত। হে প্ৰভুসকল, আপোনালোকে যদি বাৰম্বাৰ বাৰম্বাৰ কৃষ্ণ লীলাসমূহ শ্ৰৱণ কৰি যায়, দেখিব যে এটা সময়ত প্ৰত্যেকটো লীলাত গোপসকলে যি ধৰণে আনন্দ পাইছে, আপুনিও সেই আনন্দ পাবলৈ আৰম্ভ কৰিছে। প্ৰতিটো লীলাতে ব্ৰজবাসীসকলে যি ধৰণৰ মধুৰ আনন্দ প্ৰাপ্তি হৈছে, যেন আপুনিও সেই আনন্দ প্ৰাপ্তি হৈছে। যশোদা আৰু ৰোহিণীয়ে কৃষ্ণ আৰু বলৰামক পুত্ৰ হিচাপে পায় মাতৃত্বৰ গৌৰৱেৰে যি ধৰণে গৌৰৱান্বিত হৈছে, সেই গৌৰৱ কৃষ্ণক পুত্ৰ হিচাপে প্ৰতিগৰাকী গোৱালীয়ে সেই গৌৰৱ প্ৰাপ্ত কৰিছে। নিজৰ উহাৰৰ গাখীৰ খুৱাই ভগৱান কৃষ্ণক সন্তান হিচাপেও গৌ মাতাসকলেও সিমানখিনি আনন্দ প্ৰাপ্তি হৈছে। যদি কৃষ্ণৰ সান্নিধ্য আৰু সংস্পৰ্শ হয়, সেইসকলক ইমান আনন্দ দিব পাৰে, তেতিয়াহ'লে কৃষ্ণৰ এই অমৃতময় কথনে আপোনাৰ হৃদয়তো আনন্দ দিব নোৱাৰিবনে? নিশ্চয় পাৰিব। সেইকাৰণে কৈছে যে কৃষ্ণ কথা শুনা হৌক মন প্ৰাণ উপশান্ত, কৃষ্ণৰ চৰণে চিত্ত দিয়ক একান্ত। কৃষ্ণৰ চৰণত একান্ত চিত্ত দিব লাগে। হে ৰাম কৃষ্ণৰ কিংকৰে কহে এৰায়ন কাম, ও নিৰন্তৰে নৰে ডাকি বোলা ৰাম ৰাম ৰাম। ৰাম কৃষ্ণৰ কিংকৰে কহে এৰায়ন কাম, নিৰন্তৰে নৰে ডাকি বোলা ৰাম ৰাম। হৰি ৰাম ৰাম। নমস্কাৰ প্ৰিয় দৰ্শক, মই মালা মহন্ত ভূঞা। আপোনালোক